যে জুবিনদাৰ অনুৰাগী যিমান সংখ্যক মানুহ আছে তেখেতলৈ যিমান মানুহ সোঁত বৈছে আমি সকলোকে আদৰণি জনাইছোঁ। আৰু আমি দেখিছোঁ বিভিন্ন সময়ত বিভিন্ন বিশেষকৈ ৰাতি বিয়লি যিবিলাক অনুৰাগী আহিছে সেই অনুৰাগীৰ ভিতৰত আমাৰ চকুত পৰিলক্ষিত হৈছে যে তেওঁলোকে অকণমান নিচাসক্ত দ্ৰব্য গ্ৰহণ কৰি যে এই ঘটনাৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যিখিনি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। বহুতক আমি দেখিছোঁ জুবিনদাৰ সমাধিস্থলীৰ ওচৰত কোনোবাই চাৰা টেমা আগবঢ়াই দিছে, কোনোবাই মদৰ বটলো আগবঢ়াই দিছে। এনেকুৱা পৰিস্থিতি কেতিয়াও সৃষ্টি নকৰিব আৰু আমি জুবিনদাক অমান্য কৰাহে হ'ব আচলতে। গতিকে আমি সমগ্ৰ অসমবাসী ৰাইজ বা সমগ্ৰ অনুগামী যিসকল জুবিনদাক ভাল পোৱা ব্যক্তি আছে সকলোকে আমি অনুৰোধ জনাইছোঁ, বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। গতিকে এই অঞ্চলত যাতে অপ্ৰীতিকৰ ঘটনাটো ঘটাবৰ কাৰণে কোনো চেষ্টা কৰিব নালাগে আৰু জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জেগালৈ আপোনালোকে সকলোৱে আহক, আমি আমন্ত্ৰণ জনাইছোঁ। গতিকে শৃংখলাবদ্ধভাৱে আহক, নিচাসক্ত দ্ৰব্য গ্ৰহণ কৰি যাতে ইয়ালৈ কেতিয়াও নাহে, আমাৰ ডিমৰীয়াবাসী অঞ্চলক যাতে লজ্জিত নকৰে। আমাৰ অনুৰাগীসকলে এটা ভুল মেছেজ তেওঁলোকে গ্ৰহণ কৰিছে যে তেওঁলোকে যেনেকুৱাকৈ আমাৰ তাতে এতিয়া চাব ক'বলৈ ভাল লগা নাই প্ৰেছ মিটত, তেওঁলোকে আমি টিং হিচাপে আমি বস্তাৰ বস্তুবোৰ আগবঢ়াওঁ। কোনোবা এজন অনুৰাগী হ'লেই তেওঁ কি গ্ৰহণ কৰিছিল সেইটো তাত দিয়াটো কোনো অনুচিত বুলি আমি ভাবোঁ। গতিকে তেনেকুৱা ধৰণৰ বস্তুবোৰ দিছে আৰু তাকে আলম লৈ পেলাই আমাৰ দোকানবোৰত গুটকাৰ পৰা আদি কৰি চাধা তামোল গোটেইবোৰ বিক্ৰী কৰা হৈছে। গতিকে সৰু সৰু আমাৰ যিবোৰ ভেণ্ডৰ আছে বা দোকানীসকল আছে তেওঁক অনুৰোধ জনাম যাতে তেওঁলোকে এইবোৰ যিটো গুটকা বা চাধা বা ধূমপান জাতীয় বস্তু তেওঁলোকে যাতে এইটো বৰ্জন কৰে। যিবোৰ বস্তু তেওঁলোকে জানে, যিবোৰ বস্তুৱে এই অনুষ্ঠানটোৰ প্ৰতি এটা ছাৰ সৃষ্টি কৰে, বদনাম কঢ়িয়াই নিব পাৰে, তেনেকুৱা বস্তুবোৰ তেওঁলোকে যাতে ইয়াত বিক্ৰী নকৰে, সেইটোৱে আমাৰ অনুৰোধ।